ভূপেন বৰা ডাঙৰীয়া গোমাংসৰ সমৰ্থনত থকাটো স্বাভাৱিক, কিন্তু ভাৰতবৰ্ষৰ প্ৰতিজন ভাৰতীয় মানুহে বিচাৰে যে ভাৰতবৰ্ষত ভাৰতীয় সংস্কৃতি থাকক। ভাৰতীয় সংস্কৃতি মানে সনাতনী সংস্কৃতি, গো নিধন কৰা সংস্কৃতিৰ ভিতৰত নপৰে। এতিয়া তেখেতে কোন সংস্কৃতিৰ পৰা আহিছে মই নাজানো, কিন্তু ভাৰতৰ সনাতনী সংস্কৃতিত থকা মানুহে গো মাতা হিচাপে পূজা কৰে আৰু গো মাংস ভক্ষণ কৰাটো এটা অপৰাধ বুলি ভাবে। যিসকলৰ ভোটৰ স্বাৰ্থ আছে, এই অখিল গগৈ হওক, ভূপেন বৰা হওক, গৌৰৱ গগৈ হওক, সকলোৱে কৈ থাকিব, তেওঁলোকেতো কবই সনাতনী সংস্কৃতিয়ে কেতিয়াও গো নিধন, গো মাংস ভক্ষণ ইত্যাদি মানি ল'ব নোৱাৰে আৰু মানি নলয়। সকলোৰে লক্ষ্য হ'ল সংখ্যালঘু মুছলমান। গতিকে সংখ্যালঘু মুছলমানৰ ভোট সকলোকে লাগে। গতিকে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ওচৰত ভূপেন বৰাও যাব, অখিল গগৈও যাব, গৌৰৱ গগৈও যাব, CPMও যাব। আমি কেতিয়াবা মুছলমান মানুহক মুছলমান বুলি ঘৰ নিদিয়াকে আছো। আমাৰ চৰকাৰী স্কিমবিলাক মুছলমান বুলি নিদিয়াকে আছো। গতিকে মুছলমান মানুহে বুজি পায়, স্পষ্টভাৱে কয় যে মুছলমান মানে আমাক ভোট দিব। যোনে ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে, অসমৰ উন্নয়ন বিচাৰে। তাৰ জ্বলন্ত উদাহৰণ কৰিমগঞ্জ, তাৰ জ্বলন্ত উদাহৰণ চামুগুৰি। এতিয়া সেইসকল মুছলমান যোনে আজিও পাকিস্তানৰ জয়গান গুণগান গায়, সেইসকলেতো আমাক ভাল পাব নোৱাৰে। সংস্কৃতিৰ যোনে বিৰোধিতা কৰে, সংস্কৃতিৰ বিৰুদ্ধে যোন থাকে, তাৰ বিৰুদ্ধে আমি আছো। সকলোৰে লক্ষ্য হ'ল সংখ্যালঘু মুছলমান। গতিকে সংখ্যালঘু মুছলমানৰ ভোট সকলোকে লাগে। সেইকাৰণে সকলোৱে সেই কথাবিলাক কৈ থাকিব। আপোনালোকে জানি আচৰিত হ'ব, যথেষ্ট সংখ্যক মুছলমান ধৰ্মাৱলম্বী মানুহেও এই কথাটোত হয়তো সমৰ্থন কৰিব, মই ভাবো। কাৰণ ভাৰতবৰ্ষৰ সংস্কৃতিক বিশ্বাস কৰা মানুহে গো নিধন হোৱাটো বা গো মাংস ভক্ষণ কৰাটো কেতিয়াও মানি নলয়। সেইকাৰণে যিসকলৰ ভোটৰ স্বাৰ্থ আছে, এই অখিল গগৈ হওক, ভূপেন বৰা হওক, গৌৰৱ গগৈ হওক, সকলোৱে কৈ থাকিব, তেওঁলোকেতো কবই, তেওঁলোকৰ কথাটোৱে ভাৰতীয় সংস্কৃতি নহয়। ভূপেন বৰা ডাঙৰীয়া গোমাংসৰ সমৰ্থনত থকাটো স্বাভাৱিক, কিন্তু ভাৰতবৰ্ষৰ প্ৰতিজন ভাৰতীয় মানুহে বিচাৰে যে ভাৰতবৰ্ষত ভাৰতীয় সংস্কৃতি থাকক। ভাৰতীয় সংস্কৃতি মানে সনাতনী সংস্কৃতি। সনাতনী সংস্কৃতিক গো মাতা হিচাপে পূজা কৰা হয়। গতিকে ভাৰতীয় সংস্কৃতিয়ে কেতিয়াও গো নিধন কৰা, গোমাংস ভক্ষণ কৰা ইত্যাদি কথাবিলাক সংস্কৃতিৰ ভিতৰত নপৰে। এতিয়া তেখেতে কোন সংস্কৃতিৰ পৰা আহিছে মই নাজানো, কিন্তু ভাৰতৰ সনাতনী সংস্কৃতিত থকা মানুহে গো মাতা হিচাপে পূজা কৰে আৰু গো মাংস ভক্ষণ কৰাটো এটা অপৰাধ বুলি ভাবে। আৰু সেইকাৰণে মই আশা ৰাখিছিলো যে তেখেতসকলে নিশ্চয়কৈ তেনেকুৱা সনাতনী কথাই ক'ব, কিন্তু ভোটৰ আশাততো এই কথাবিলাক ক'ব নোৱাৰে। যিয়ে নহওক, তেখেতসকলে অনুৰোধ কৰিলে পত্ৰ এখন দিলে মুখ্যমন্ত্ৰীয়ে কৰিম বুলি কৈছিলে। আমিও ভাবি আছিলো তেনেকুৱা পত্ৰ এখনে আহিব, কিন্তু নাহাটোৱে স্বাভাৱিক। আৰু এটা কথা ঠিক যে আমাৰ ভাৰতত থকা মানুহে ভাৰতীয় সনাতনী সংস্কৃতি বিশ্বাস কৰিব লাগে। হয়, বিভিন্নজনৰ যি আচাৰ ব্যৱহাৰ নীতি নিয়ম আছে, এইবিলাক এটা বেলেগ বস্তু, কিন্তু ভাৰতৰ যিটো সংস্কৃতি এয়া সনাতনী সংস্কৃতি। আৰু সনাতনী সংস্কৃতিয়ে কেতিয়াও গো নিধন, গো মাংস ভক্ষণ ইত্যাদি মানি ল'ব নোৱাৰে আৰু মানি নলয়। আজিৰ তাৰিখত অসমৰ যিসকল ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে, অসমখনৰ সমন্বয়, অসমৰ উন্নয়নক বিশ্বাস কৰে, সেইসকল মানুহ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। গতিকে যেতিয়া এইসকল মানুহ লগত আছে, তাৰ বিৰোধী মানুহবিলাকৰ ওচৰতে যাব লাগিব। তাৰ বিৰোধী মানুহবিলাক কোন? বাংলাদেশী অনুপ্ৰৱেশকাৰী। গতিকে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ওচৰত ভূপেন বৰাও যাব, অখিল গগৈও যাব, গৌৰৱ গগৈও যাব, CPMও যাব, যিমান দল আছে চবেই যাব। বাকীখিনিতো আমাৰে সমৰ্থন। এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবাৰ মুছলিম ভোট আমি পাম। মই আজিও স্পষ্টভাৱে কওঁ যে মুছলমান মানে আমাক ভোট দিব। যোনে ভাৰতীয় সংস্কৃতিক বিশ্বাস কৰে, অসমৰ উন্নয়ন বিচাৰে। এতিয়া সেইসকল মুছলমান যোনে আজিও পাকিস্তানৰ জয়গান গুণগান গায়, সেইসকলেতো আমাক ভাল পাব নোৱাৰে। ভাৰতীয় সংস্কৃতিক বিশ্বাস নকৰা মানুহটো আমাক ভাল পাব নোৱাৰে। কিন্তু যি মানুহে ভাৰতক উন্নয়ন বিচাৰে, ভাৰতবৰ্ষৰ বিকাশ বিচাৰে, সেই মুছলমানে আমাক ভোট দিব। তাৰ জ্বলন্ত উদাহৰণ কৰিমগঞ্জ, তাৰ জ্বলন্ত উদাহৰণ চামুগুৰি। যিসকলে ভাৰতক ভাল পায়, অসমৰ উন্নয়ন বিচাৰে, তেওঁলোকেতো আমাক ভোট দিবই। আজি ভাৰতবৰ্ষ বিশ্বৰ পঞ্চম অৰ্থনীতিলৈকে গৈছে। অসম ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্যৰ দিশে গতি কৰিছে। এইবিলাক দেখাৰ পিছত যোনে আমাৰ লগত নাথাকে, সেইটো বিকাশ নিবিচাৰে, উন্নয়ন নিবিচাৰে। এইটো কি আৰু এটা দেশ কথা। আৰু আমাক মুছলমান মানে কিয় বেয়া পাব? আটাইতকৈ বেছি আমাৰ চৰকাৰৰ দিনত PMY ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ তালিকাখন ওলাই লওক। আমি কেতিয়াবা মুছলমান মানুহক মুছলমান বুলি ঘৰ নিদিয়াকে আছো। আমি কেতিয়াবা আমাৰ চৰকাৰী স্কিমবিলাক মুছলমান বুলি নিদিয়াকে আছো। গতিকে মুছলমান মানুহে বুজি পায় যে বিকাশ আৰু সম উন্নয়নৰ ক্ষেত্ৰত আমি কেতিয়াও হিন্দু মুছলমান বুলি ভাগ কৰা নাই। কেৱল আমাৰ আদৰ্শগত যিটো কথা, ভাৰতীয় জনতা পাৰ্টীয়ে এটা আদৰ্শক বিশ্বাস কৰে, সেয়া হ'ল ভাৰতীয় সনাতনী আদৰ্শ, সনাতনী সংস্কৃতি। সংস্কৃতিৰ যোনে বিৰোধিতা কৰে, সংস্কৃতিৰ বিৰুদ্ধে যোন থাকে, তাৰ বিৰুদ্ধে আমি আছো।